নমস্কাৰ আপুনি চাই আছে ই নিউজ এনি আৰু এই মুহূৰ্তত লৈ আহিছো বিজেপিৰ এক খবৰ বিজেপিয়ে প্ৰকাশ কৰিছে সংকল্প পত্ৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে অসমৰ জনগণলৈ আগবঢ়াইছে 10টাকৈ সংকল্প বিজেপি জিকিলে বিজেপি চৰকাৰে কি কৰিব আগন্তুক বিধানসভা নিৰ্বাচনত অসমত যদি পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰে কি কৰিব বিজেপিয়ে 10টাকৈ সংকল্প বিজেপিয়ে লৈ আহিছে আমি পুনৰবাৰ জনাই আছো বিজেপিৰ সংকল্প পত্ৰ কিছু সময় পূৰ্বে প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচন কিছু সময়ৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ উপস্থিতিত 10টাকৈ সংকল্পৰ ঘোষণা অনুষ্ঠানত উপস্থিত ৰাজ্যিক বিজেপিৰ নেতৃত্ব আমি পুনৰবাৰ জনাই আছো বিজেপিৰ 10টাকৈ সংকল্প উন্মোচন কৰা হৈছে সভ্যতা সুৰক্ষা আৰু বিকাশৰ সংকল্পৰে আত্মনিৰ্ভৰ অসম গঢ়াৰ সংকল্প লৈছে বিজেপিয়ে 10টাকৈ সংকল্প উন্মোচন কৰিছে গুৱাহাটীস্থিত হোটেল তাজ বিমানতাত উন্মোচন কৰা হৈছে বিজেপিৰ সংকল্প পত্ৰ ই নিউজ এনি স্ক্ৰীনত এয়া প্ৰত্যক্ষ কৰিছে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচন 10টাকৈ সংকল্পৰ কথা ঘোষণা কৰিছে বিজেপিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ উপস্থিতিত বিজেপিয়ে সংকল্প পত্ৰ উন্মোচন কৰিছে কিছু সময় পূৰ্বে এয়া হোটেল তাজ বিমানতাত গুৱাহাটীস্থিত হোটেল তাজ বিমানতাত বিজেপিয়ে উন্মোচন কৰিছে সংকল্প পত্ৰ 10টাকৈ সংকল্প লৈ বিজেপি আগবাঢ়িছে জনসাধাৰণৰ মাজলৈ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি জয়ী হলে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে কি কাম কৰিব এই সংকল্প পত্ৰৰ জৰিয়তে বিজেপিয়ে উন্মোচন কৰিছে 10টাকৈ সংকল্প আপোনালোকক আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো সংকল্প 1 অসমৰ জনগণক বান বিভীষিকাৰ পৰা মুক্ত কৰা হ'ব সংকল্প 2 অসমৰ 30 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ আওতালৈ অনা হ'ব অৰুণোদয় আঁচনিৰ অধীনত এই পৰিয়ালসমূহে পৰ্যায়ক্ৰমে প্ৰতি মাহে বৰ্তমানৰ 830 টকাৰ পৰিৱৰ্তে 3000 টকাকৈ বৰ্ধিত আৰ্থিক অনুদান লাভ কৰিব সংকল্প 3 নামঘৰসমূহৰ সুদৃঢ়কৰণ সত্ৰসমূহৰ অধিকাৰ সুৰক্ষা সত্ৰ আৰু জনজাতীয় লোকৰ উপাসনাস্থলীৰ ভূমি বেদখলকাৰী কবলৰ পৰা মুক্ত কৰিবলৈ এটি টাস্ক ফোৰ্স গঠন কৰা হ'ব সকলো নামঘৰ আৰু জনজাতীয় লোকৰ উপাসনাস্থলীসমূহলৈ 2.5 লাখ টকাৰ অনুদান আগবঢ়োৱা হ'ব সংকল্প নম্বৰ 4 অসমৰ শিশুৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ বাবে মিছন শিশু উন্নয়ন অভিযান আৰম্ভ কৰিব বিজেপিয়ে স্কুলীয়া শিক্ষা গ্ৰহণ সুচল কৰি তুলিবলৈ অষ্টম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব চাইকেল সংকল্প নম্বৰ 5 শুদ্ধ নাগৰিক পঞ্জীৰে অসমীয়াৰ অধিকাৰৰ নিশ্চয়তা উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্দেশিত নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীকৰণ ব্যৱস্থাৰ শৃংখলাকৃত সংশোধন আৰু সকলো বিবাদৰ সমাপ্তি প্ৰক্ৰিয়াৰ উদ্যোগ গ্ৰহণ নাগৰিক পঞ্জীত প্ৰকৃত ভাৰতীয় নাগৰিকক সুৰক্ষা প্ৰদানৰ বিপৰীতে অবৈধ প্ৰব্ৰজনকাৰীৰ নাম তালিকাৰ পৰা বহিৰ্ভূতকৰণ সংকল্প 6 ফলপ্ৰসূ ব্যৱস্থাৰে অসমীয়া ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা প্ৰদান সমষ্টি সীমা নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰা হ'ব সংকল্প 7 আত্মনিৰ্ভৰ অসমৰ বাবে নিৰ্মাণ কৰা হ'ব আত্মনিৰ্ভৰ অসম প্ৰযুক্তি আৰ্থিক আৰু প্ৰশাসনিক সহযোগিতাৰে অসম আহাৰ আত্মনিৰ্ভৰতা আঁচনি আৰম্ভ কৰা হ'ব অসমৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিশেষকৈ মীন পশুধন গাহৰি দুগ্ধ আৰু উদ্যান শস্যৰ ক্ষেত্ৰত অসমক অহা 5 বছৰত আত্মনিৰ্ভৰ কৰাৰ লক্ষ্যত উপনীত হ'বলৈ যথাসম্ভৱ প্ৰয়াস কৰিব বিজেপিয়ে সংকল্প 8 অসম হ'ব দেশৰ দ্ৰুত উন্নয়ন সৃষ্টিকাৰী ৰাজ্য অসমৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব 2022 চনৰ 31 মাৰ্চৰ ভিতৰত তাৎক্ষণিকভাৱে 1 লাখ চাকৰি প্ৰদান কৰা হ'ব অসমৰ ব্যক্তিগত খণ্ডত 8 লাখ যুৱক যুৱতীক জীৱিকাৰ সুবিধা প্ৰদান কৰা হ'ব সংকল্প 9 অসমক ভাৰতৰ ভিতৰতে আটাইতকৈ উদ্যমিতাৰ সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব স্বয়ং আঁচনিৰ যোগেদি 10 লাখ উদ্যমী সৃষ্টি কৰা হ'ব পৰৱৰ্তী 5 বছৰত 2 লাখ যুৱকক প্ৰতি বছৰে সহযোগিতা আগবঢ়োৱা হ'ব বিজেপি আগবঢ়াব সহযোগিতা সংকল্প 10 ভূমিৰ অধিকাৰ প্ৰদানেৰে অসমক নাগৰিকসকলক সবলীকৰণ কৰা হ'ব অসমৰ সকলো ভূমিহীন ভাৰতীয় নাগৰিকক পৰ্যায়ক্ৰমে ভূমি পট্টা প্ৰদান কৰা হ'ব আমি এই মুহূৰ্তত জনাই আছো বিজেপি আজি সংকল্প পত্ৰ উন্মোচন কৰিছে 10টাকৈ সংকল্পৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণৰ বাবে সাজু হৈছে বিজেপি আৰু আজি 10টাকৈ সংকল্প উন্মোচন কৰিছে গুৱাহাটীস্থিত হোটেল তাজ বিমানতাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ উপস্থিতিত উন্মোচন কৰিছে 10টাকৈ প্ৰকল্প
অসমৰ জনগণক বানৰ বিভীষিকাৰ পৰা মুক্ত কৰিব বিজেপিয়ে বিভীষিকাময় বানপানীৰ ফলত হোৱা জীৱন জীৱিকা সম্পত্তিৰ বিস্তৰ ক্ষয়ক্ষতিৰ পৰা অসমৰ জনগণক মুক্ত কৰাৰ নিমিত্তে বিজেপি আৰম্ভ কৰিব মিছন ব্ৰহ্মপুত্ৰ এক বহুমুখী কৌশলপূৰ্ণ পৰিকল্পনাৰে এই অভিযান সম্ভৱ কৰি তুলিব বিজেপিয়ে বান নিয়ন্ত্ৰণৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি বান নিয়ন্ত্ৰণৰ বাবে পৰিকল্পনা হাতত ল'ব বিজেপিয়ে শদিয়াৰ পৰা ধুবুৰীলৈ য'ত য'ত প্ৰয়োজন হয় নদীৰ বুকু খননৰ ফলপ্ৰসূ ব্যৱস্থা কৰিব বিজেপিয়ে ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ অতিৰিক্ত জলৰাশি সংৰক্ষণ কৰাৰ বাবে নিৰ্মাণ কৰা হ'ব বিশাল জলাধাৰ মিছন ব্ৰহ্মপুত্ৰ বিজেপিৰ সংকল্প একত আছে মিছন ব্ৰহ্মপুত্ৰ অৰুণোদয় আঁচনিক মাহিলী ৩০০০ টকাৰ বৃদ্ধিৰ জৰিয়তে অসমৰ মহিলাসকলক শক্তিশালী কৰি তোলা হ'ব বৰ্তমানৰ অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰি আছে ৮৩০ টকা প্ৰতিটো পৰিয়ালে ইয়াৰ পৰিৱৰ্তে ৩০০০কৈ টকা ৮৩০ৰ পৰা ৩০০০লৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ মাহিলী ৰাশি অৰুণোদয় আঁচনিৰ যোগেদি অসমৰ যোগ্য ৩০ লাখ পৰিয়ালক সামৰি ল'ব বিজেপিয়ে আৰু বৰ্তমানৰ ধনৰাশি ৮৩০ টকাৰ পৰা ৩০০০ টকালৈ পৰ্যায়ক্ৰমে বৃদ্ধি কৰিব বিজেপিয়ে বিজেপিৰ সংকল্প নম্বৰ ২ত আছে অৰুণোদয় আঁচনিৰ মাহিলী ৰাশি বৃদ্ধিৰ ঘোষণা নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষা বিজেপিৰ সংকল্প নম্বৰ ৩ সত্ৰৰ ভূমি আৰু জনজাতীয় উপাসনাস্থলীত অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ উদ্ধাৰ কৰিবলৈ এটা টাস্ক ফৰ্চ গঠন কৰিব বিজেপিয়ে ইয়াৰ উপৰি নামঘৰ আৰু জনজাতীয় উপাসনাস্থলীলৈ ২.৫ লাখকৈ টকা সাহায্য প্ৰদান কৰিব অবৈধ যিসকল আছে যিসমূহ সত্ৰ ভূমি অবৈধকাৰীসকল আছে তেওঁলোকৰ বেদখলৰ পৰা মুক্ত কৰিব এই টাস্ক ফৰ্চে আৰু ইয়াৰ পিছতেই ২.৫ লাখকৈ টকা সাহায্য আগবঢ়াব ধৰ্মীয় অনুষ্ঠানসমূহলৈ এয়া হৈছে বিজেপিৰ সংকল্প নম্বৰ ৩ শিশুসকলৰ উজ্জ্বল ভৱিষ্যত বিজেপিয়ে ৰাখিছে সংকল্প নম্বৰ ৪ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিখন শিক্ষানুষ্ঠানত শিশুক বিনামূলীয়াকৈ শিক্ষাদানৰ বাবে বিজেপিয়ে লৈছে শিশু উন্নয়ন অভিযান বিজেপিৰ সংকল্প নম্বৰ ৪ত আছে শিশু উন্নয়ন অভিযান স্কুলীয়া শিক্ষা গ্ৰহণ সুচল কৰি তুলিবলৈ অষ্টম শ্ৰেণীৰ পৰা সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ বিজেপিয়ে প্ৰদান কৰিব চাইকেল সংশোধিত এনআৰচিৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰি তুলিব বিজেপিয়ে এয়া বিজেপিৰ সংকল্প নম্বৰ ৫ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্দেশিত নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীকৰণ ব্যৱস্থাৰ শৃংখলাকৃত ৰূপত সংশোধন কৰিব আৰু সকলো বিবাদৰ সমাপ্তি প্ৰক্ৰিয়াৰ উদ্যোগ হাতত ল'ব যাতে ভাৰতৰ প্ৰকৃত নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত হয় আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ নাম তালিকাৰ পৰা বহিৰ্ভুক্ত কৰিব পৰা যায় বিজেপিয়ে সংকল্প নম্বৰ ৫ত ৰাখিছে শুদ্ধ নাগৰিক পঞ্জীৰে অসমীয়াৰ অধিকাৰৰ নিশ্চয়তা সমষ্টি সীমা নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা প্ৰদান কৰিব অসমবাসীৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰিবলৈ বিজেপিয়ে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিব সংকল্প নম্বৰ ৬ ফলপ্ৰসূ ব্যৱস্থাৰে অসমীয়াৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰিব বিজেপিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনেৰে অসমক আত্মনিৰ্ভৰশীল কৰি তোলা হ'ব অসমক অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে অসম আহাৰ আত্মনিৰ্ভৰশীলতা আঁচনিৰ জৰিয়তে প্ৰযুক্তি আৰ্থিক আৰু প্ৰশাসনিক সহযোগিতাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মীন পক্ষীধন গাহৰি আৰু উদ্যান শস্যৰ ক্ষেত্ৰত ৫ বছৰত অহা ৫ বছৰৰ ভিতৰত অসমক সুনিশ্চিতভাৱে আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য যথাসম্ভৱ প্ৰচেষ্টা গ্ৰহণ কৰিব বিজেপিয়ে সংকল্প নম্বৰ ৭ত সামৰি লৈছে বিজেপিয়ে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ বাবে বিজেপিয়ে সংকল্প হাতত ল'ব অসমক ভাৰতৰ ভিতৰতে দ্ৰুত কৰ্মসংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তুলিব অসমৰ যুৱ প্ৰজন্মৰ বাবে ২ লাখ চৰকাৰী চাকৰি নিযুক্তিৰ ব্যৱস্থা কৰিব বিজেপিয়ে ইয়াৰ ভিতৰতে ১ লাখ চাকৰি ২০২২ৰ ৩১ মাৰ্চৰ ভিতৰত প্ৰদান কৰা হ'ব অৰ্থাৎ পৰৱৰ্তী কাৰ্যকালৰ প্ৰথম বছৰতে ইয়াক সম্পূৰ্ণ কৰা হ'ব যদি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰে তেনেহ'লে প্ৰথম ৫ বছৰৰ ভিতৰত আগন্তুক কাৰ্যকালৰ প্ৰথম কাৰ্যকালতে ২০২২ৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ চাকৰি প্ৰদান কৰিব বিজেপিয়ে তদুপৰি অসমৰ যুৱকসকলৰ বাবে ব্যক্তিগত খণ্ডত ৮ লাখ জীৱিকাৰ সুবিধা কৰি দিব বিজেপিয়ে এয়া বিজেপিৰ সংকল্প নম্বৰ ৮
অসমক ভাৰতৰ ভিতৰত আটাইতকৈ উদ্যমিতা সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব স্বয়ম আঁচনিৰ যোগেদি 10 লাখ যুৱ উদ্যমীৰ সৃষ্টি কৰিব বিজেপিয়ে পৰৱৰ্তী 5 বছৰত 2 লাখ যুৱকক প্ৰতি বছৰে সহযোগিতা আগবঢ়াব বিজেপিয়ে বিজেপিৰ সংকল্প নম্বৰ 9 সন্নিৱিষ্ট হৈছে স্বয়ম আঁচনি যি আঁচনিৰ জৰিয়তে 10 লাখ যুৱ উদ্যমীৰ সৃষ্টি কৰিব বিজেপিয়ে পৰৱৰ্তী 5 বছৰত 2 লাখ যুৱকক প্ৰতি বছৰে সহযোগিতাও আগবঢ়াব বিজেপিয়ে শেষৰটো সংকল্প বিজেপিৰ সংকল্প নম্বৰ 10 অসমৰ নাগৰিকসকলৰ ভূমি অধিকাৰ প্ৰদানেৰে সবল কৰি তোলা হ'ব অসমৰ সকলো ভূমিহীন নাগৰিকক পৰ্যায়ক্ৰমে ভূমি পট্টা প্ৰদান কৰিব বিজেপিয়ে এয়া বিজেপিৰ সংকল্প নম্বৰ 10 ভূমিৰ অধিকাৰ প্ৰদানেৰে অসমৰ নাগৰিকসকলক সবলীকৰণ কৰা হ'ব অসমৰ সকলো ভূমিহীন ভাৰতীয় নাগৰিকক পৰ্যায়ক্ৰমে প্ৰদান কৰা হ'ব ভূমি পট্টা আজি গুৱাহাটীস্থিত হোটেল তাজ বিমানতাত বিজেপিয়ে প্ৰকাশ কৰিলে উন্মোচন কৰিলে বিজেপিৰ সংকল্প পত্ৰ ৰাজ্যিক বিজেপিৰ নিৰ্বাচনৰ সংকল্প পত্ৰ প্ৰকাশ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ উপস্থিতিত 10টাকৈ সংকল্প সন্নিৱিষ্ট কৰি বিজেপিয়ে প্ৰকাশ কৰিলে সংকল্প পত্ৰ ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সংকল্প পত্ৰ আজি উন্মোচন কৰা হ'ল ইতিমধ্যে আমি আপোনালোকক জনাইছো 10টা সংকল্পৰে বিজেপিয়ে ৰণদংকা প্ৰস্তুত কৰিছে আগন্তুক নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপিয়ে 10টা সংকল্প পত্ৰৰ জৰিয়তে আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই শিখাই বিদায় লৈছো আপুনি চাই থাকক ই নিউজ এনি